বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাখনো গুৰুত্বপূৰ্ণ নটিছ বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা আহিছে। এইখিনি নটিছ প্ৰথমতে আপোনালোকক দেখাইছোঁ ফিনেন্স এষ্টাব্লিছমেণ্ট বি ডিপাৰ্টমেণ্টৰ এখন উল্লেখযোগ্য চিঠি। এই চিঠিখন দিছে দ্য ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আসাম ফিনেন্স ডিপাৰ্টমেণ্ট দিছপুৰ টু দ্য ডাইৰেক্টৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন Publication of advertisement for schedule of document verification by the Commissionerate Commission Directorates under Finance Department. অৰ্থাৎ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিছ পাব্লিছ কৰিবলৈ ইতিমধ্যে পাব্লিক ৰিলেশ্যনৰ ডাইৰেক্টৰলৈ এইখন চিঠি দিয়া হৈছে। ছাৰ উইথ ৰেফাৰেঞ্চ টু এবভ আই এম ডাইৰেক্টেড টু এনক্ল'জ হিয়াৰ উইথ দ্য নটিছ নাম্বাৰটো উল্লেখ আছে 19 মে'। এই নটিছখন পঠাইছে ৰিগাৰ্ডিং ভেৰিফিকেশ্যন অফ selected candidates for the class 3 and class 4 post assigned to the Commissionerate Commission Directorates under Finance Department. অৰ্থাৎ ফিনেন্স ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আপোনালোকৰ যিখন নটিছ সেই নটিছখন আপোনালোকে কাইলৈ মানে পাই যাব। ইয়াত পিছৰ শাৰীত লিখা আছে ইউ আৰ ৰিকুৱেষ্টেড টু এনচিয়ৰ টু পাব্লিছ দ্য ছেম ইন দ্য 5 Assamese, 1 English, 1 Hindi, 1 Bengali and 1 Boro newspaper on 25/2023 গতিকে 20 তাৰিখে পাব্লিছ কৰিবলৈ কৈছে। আৰু যিখন নটিছ সেইখন এই চিঠিৰ লগত দিয়া হৈছে অসমীয়া 5খন, এখন ইংৰাজী, এখন হিন্দী আৰু এখন বেংগলী আৰু এখন বড়ো মিডিয়ামৰ নিউজ পেপাৰত পাব্লিছ কৰিবলৈ জনাইছে। আৰু এইখন দিছে ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আসাম ফিনেন্স এষ্টাব্লিছমেণ্ট বি ডিপাৰ্টমেণ্ট, আজি দিছে এইখন চিঠি। আৰু ছেকেণ্ডত দিছে এই নটিছখন আপোনালোকে চাওক, নটিছখনো ইয়াৰ লগতে দি দিছে। গতিকে এই নটিছখন হৈছে ইন পাৰ্চুৱেঞ্চ অফ ৰিচিপ্ট অফ দ্য লিষ্ট অফ চিলেক্টেড কেণ্ডিডেটছ ফ্ৰম দ্য ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট ভাইট লেটাৰ নাম্বাৰ এইটো দিয়া আছে, যিটো আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লেটাৰ ৰেচপেক্টিভলি দ্য চিলেক্টেড কেণ্ডিডেটছ হেভ বিন এছাইন টু দ্য কমিশ্যনাৰেট ডাইৰেক্টৰেটছ আণ্ডাৰ ফিনেন্স ডিপাৰ্টমেণ্ট। দ্য কমিশ্যনাৰেট ডাইৰেক্টৰেটছ হেভ ফিক্সড চিডিউল for document verification for all selected candidates. The selected candidates are requested to attend the document verification program as per schedule given in the following website. আপোনালোকৰ ইয়াত ৱেবছাইটবিলাক দিয়া আছে, সেই ৱেবছাইটসমূহতে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ পাব পাৰিব। গতিকে চাওক ফিনেন্স ডিপাৰ্টমেণ্টৰ অন্তৰ্গত কেইবাটাও চাব ডিপাৰ্টমেণ্ট আছে, সেইখিনি ইয়াত উল্লেখ আছে। কমিশ্যনাৰ টেক্সেছ এইটো আপোনালোকে finance.assam.gov.in বা commercialtax.assam.gov.in পাব। ডাইৰেক্টৰেট অফ একাউণ্টছ এণ্ড ট্ৰেজাৰিজ এইটো আপোনালোকে .finance.assam.gov.in বা finance.assam.gov.in পাব। এইখিনি আপোনালোকে ডিপাৰ্টমেণ্টবিলাক চাই লওক। আৰু প্ৰতিটোৰে মুখ্য কিন্তু ৱেবছাইট finance.assam.gov.in, তাৰ পৰাই আপোনালোকে বেলেগ ডিপাৰ্টমেণ্টলৈ যাব পাৰিব, তাতে আপোনালোকক ৰিকমেণ্ড কৰিব। আৰু অন্যান্য চাব ডিপাৰ্টমেণ্টবিলাকৰ ভিতৰত ডাইৰেক্টৰেট অফ অডিট, ডাইৰেক্টৰেট অফ স্মল ছেভিং, ডাইৰেক্টৰেট ফিনেন্সিয়েল ইনস্পেকশ্যন, ৰেজিষ্টাৰ অফ ফাৰ্মছ এণ্ড ছ'চাইটিজ, ডাইৰেক্টৰেট অফ ষ্টেট লটাৰিজ, প্ৰণাম কমিশ্যন। এইটো প্ৰণাম যিটো আপোনালোকক কৈছিলোঁ। আজিকালি বৃদ্ধ লোক বা বিশেষভাৱে সক্ষম প্ৰাৰ্থী থাকিলে আপোনালোকে ভৱিষ্যতে চোৱাৰ যিটো আপোনালোকে এতিয়াই চুক্তি কৰিব লাগিব। গতিকে এইখনেই অৰ্থাৎ কাইলৈৰ পৰা আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাইলৈ আপোনালোকৰ নটিছ পাব্লিছ হ'ব আৰু ইয়াতে আপোনালোকে সকলো কথা গম পাব। গতিকে নটিছখন পাব্লিছ হ'ব কাইলৈ। ফিনেন্স বিভাগৰ অন্য এখন নটিছ আহিছে, এইখন আহিছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰিজ। ইয়াত এইখনো ছাবজেক্টটো আছে পাব্লিকেশ্যন অফ ডিটেইলছ অফ ভেকেঞ্চিজ এগেইনষ্ট কেটেগৰী অফ পোষ্ট অফ ক্লাছ 3 এণ্ড ক্লাছ 4। এইখনো আজি প্ৰকাশ পাইছে, দেখিছে, ডেটেড দিছপুৰ দ্য 19th May 2023। এই চিঠিখনত লিখা হৈছে যে ছাৰ উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ আই হেভ দ্য অনাৰ টু এনক্ল'জ হিয়াৰ উইথ দ্য ইনফৰমেশ্যন ৰিগাৰ্ডিং পাব্লিকেশ্যন অফ ডিটেইলছ of vacancies against the category of post of class 3 and 4 under the establishment of the directorate and establishment of treasuries। আৰু এইটো এনক্ল'জ কৰি দিয়া হৈছে, এখন দেখিছে নটিছ। ইন পাৰ্চুৱেঞ্চ অফ কমিউনিকেশ্যন ৰিচিভড ফ্ৰম ফিনেন্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ডকুমেণ্ট ভেৰিফিকেশ্যন অফ কেণ্ডিডেটছ চিলেক্টেড বাই দ্য ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট টু বি posted in different treasuries of all districts under the office of Directorate of Accounts Treasuries Assam Dispur and different categories of posts at the Director of Accounts and Treasuries Assam is scheduled as per details given below। 21 তাৰিখে, 22 তাৰিখে আৰু 23 তাৰিখে আপোনালোকৰ অনুষ্ঠিত হ'ব। আৰু ভেনু অফ ভেৰিফিকেশ্যন অফ ডকুমেণ্ট অন বিহাফ অফ এপইণ্টিং অথৰিটি উইল বি ইন দ্য ফলোয়িং অফিচ। গতিকে আপোনালোকৰ যিসকলে ট্ৰেজাৰী অফিচত পাইছে তাৰে ইয়াত আহিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা। আপোনালোকে চাওক ডেট অফ ভেৰিফিকেশ্যন এজ পাৰ হোম ডিষ্ট্ৰিক্ট এজ পাৰ বিল', এড্ৰেছ অফ দ্য অফিচ ভেনু, ডাইৰেক্টৰ অফ একাউণ্টছ
ট্ৰেজাৰিছ আছাম কাৰ ভৱন 5th ফ্ল'ৰ নিউ বিল্ডিংছ গণেশগুৰি দিছপুৰ গুৱাহাটী আৰু কণ্টেক্ট নাম্বাৰ দিছে নোডেল অফিচাৰৰ নাম দিয়া হৈছে এইকেইটা আপোনালোকে চাই ল'ব কণ্টেক্ট কৰিব পাৰিব ডেট অফ ভেৰিফিকেশ্যন আপোনালোকৰ দিয়া হৈছে কোন ডিষ্ট্ৰিক্টে আপোনালোকে কৰিব লাগিব ভেনুটো আপোনালোকে গুৱাহাটীতে যাব লাগিব এইখন হৈছে আপোনালোকৰ চাওক পুনৰ কৈছোঁ কোন ডিপাৰ্টমেণ্ট ডাইৰেক্টৰেট অফ একাউণ্টছ এণ্ড ট্ৰেজাৰিছ আপোনালোকে যিসকলে চাকৰি পাইছে এইটো এটা ফিনেন্স ডিপাৰ্টমেণ্টৰ অধীনৰ বিভাগে হয় আপোনালোকৰ কামৰূপ মেট্ৰ' কামৰূপ ৰুৰেল মৰিগাঁও নগাঁও দৰং ওদালগুৰি নলবাৰী এইকেইটা ডিষ্ট্ৰিক্টৰ হ'ব 21 তাৰিখে বৰপেটা বজালী চিৰাং বঙাইগাঁও কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা শোণিতপুৰ বিশ্বনাথ চাৰিআলি হোজাই লখিমপুৰ ধেমাজি যোৰহাট এইকেইটা ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীসকলৰ হ'ব 22 তাৰিখে আৰু গোলাঘাট শিৱসাগৰ চৰাইদেউ তিনিচুকীয়া ডিব্ৰুগড় ডিমা হাছাও কাৰ্বি আংলং কাছাৰ হাইলাকান্দি কৰিমগঞ্জ চাউথ শালমৰা মাজুলী তামুলপুৰ বাক্সা এইকেইটা ডিষ্ট্ৰিক্টৰ আপোনালোকৰ হ'ব 23 তাৰিখে কি আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ নিব লাগিব ডকুমেণ্ট ইয়াত দি দিছে আৰু আপোনালোকে লগত সেল্ফ এটেষ্টেড বা জেৰক্স কপি নিব লাগিব মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট অফ HSLC HS এণ্ড ডিগ্ৰী গ্ৰেড 3 সকলোৱে লৈ যাব লাগিব যিসকলে গ্ৰেড 3 আপোনালোকে উত্তীৰ্ণ হৈছে HSLC এডমিট কাৰ্ড বা চাৰ্টিফিকেট বা আপোনালোকে এজ প্ৰুফৰ যিকোনো এখন লৈ যাওক চাৰ্টিফিকেট ইন ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন গ্ৰেড 3 যিসকল আপোনালোকে গ্ৰেড 3 ডিপ্ল'মা উইথ কম্পিউটাৰত পাছ কৰি আছিলে সেইসকলৰ বাবে কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল কপি অফ অনলাইন এপ্লিকেশ্যনৰ লৈ যাব এডমিট কাৰ্ড ফৰ ইণ্টাৰভিউ কাৰ্ড আপোনালোকে দিয়া এডমিট কাৰ্ডটো নিব আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড আৰু 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফ ডিউলাই সেল্ফ এটেষ্টেড আপোনালোকে সেল্ফ এটেষ্ট কৰি নিব লাগিব EWS চাৰ্টিফিকেট ফৰ 2020-21 ইফ এপ্লিকেবল আপোনালোকে 2020-21 নিব লাগিব গতিকে আপোনালোকৰ যিহেতু গম পায় যে 20-21 মানে আপোনালোকৰ যিটো EWS চাৰ্টিফিকেট ফৰ 2020-21 বুলি ইয়াত দিছে এনি আদাৰ ৰেলিভেণ্ট ডকুমেণ্ট 20-21 বা 21-22 খনৰ কথাই হয়তো কৈছে যিটো আপোনালোকে এডভাৰটাইজমেণ্টৰ ডেট সেইটোৰ আপোনালোকে লৈ গ'লেই হ'ব ভেনু ৱাইজ লিষ্ট অফ কেণ্ডিডেটছ উইল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট অফ ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰিছ আছাম দিছপুৰ এইকেইটা ৱেবছাইটত আপোনালোকে পাব কেণ্ডিডেটসকলৰ লিষ্ট কিন্তু আপোনালোকে এটা কথাই মনত ৰাখক যিখিনি প্ৰাৰ্থীয়ে বা যিসকল আপোনালোকে প্ৰাৰ্থীয়ে ক'ত নিযুক্তি পাইছে আপোনালোকে প্ৰথমত পাব ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰিত আপোনালোকে নিযুক্তি পাইছে গ্ৰেড 3 আৰু গ্ৰেড 4 আপোনালোকৰ 21-22 এইকেইটা দিনত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এবাৰ আহিছোঁ অন্য এখন আমি ন'টিছ লৈ এইখনো আহিছে ফিনেন্স ডিপাৰ্টমেণ্টৰ পৰা ইন পাৰ্চুৱেঞ্চ অফ দ্য কমিউনিকেশ্যন ৰিচিভ ফ্ৰম ফিনেন্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট এইটো ভাইট নাম্বাৰটো আছে ডেটটো ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ডকুমেণ্ট ভেৰিফিকেশ্যন অফ কেণ্ডিডেট ছিলেক্টেড বাই দ্য ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট টু বি পষ্টেড ইন ডিফাৰেণ্ট কেটেগৰিজ অফ পোষ্ট আণ্ডাৰ দিছ ডাইৰেক্টৰেট ইজ চিডিউল এজ পাৰ ডিটেইল গিভেন বিলো 23 তাৰিখে আপোনালোকৰ কাৰ ভৱন 11 AM to 4 PM হ'ব জুনিয়ৰ এছিষ্টেণ্ট আপোনালোকৰ এপ্লিকেশ্যন আৰু নাম্বাৰটো চাওক জুনিয়ৰ এছিষ্টেণ্ট ক্লাছ 3 আপোনালোকে নাম্বাৰ চাওক ড্ৰাইভাৰ ক্লাছ 3 পিয়ন ক্লাছ 4 চকীদাৰ ক্লাছ 4 পিয়ন ক্লাছ 4 এইকেইটা আহিছে আপোনালোকৰ এখন ন'টিছ কোনোবা যদি ফিনেন্স ডিপাৰ্টমেণ্টত আপোনালোকৰ পোৱা এপ্লিকেশ্যন আৰু ৰোল নাম্বাৰ আছে আপোনালোকে 23 তাৰিখে যাব লাগিব কাৰ ভৱন দ্য কেণ্ডিডেটছ মাষ্ট এটেণ্ড দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন এলং উইথ দ্য অৰিজিনেল ডকুমেণ্টবিলাক আগতে আমি যিখিনি ক'লোঁ সেইখিনি আহিছে আকৌ পুনৰ গাই নিদিওঁ আপোনালোকে লিষ্টটো চাই লওক ডকুমেণ্টছখিনি আৰু ভেনু ৱাইজ লিষ্ট অফ কেণ্ডিডেট উইল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট আৰু আপোনালোকৰ আহিব অফিচিয়েল ৱেবছাইটত এইখিনি বাদেও অন্যান্য ফিনেন্স ডিপাৰ্টমেণ্টৰ আপোনালোকে চাই থাকিব কেৱল আপোনালোকৰ যিসকল প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলকহে কিন্তু ভেনুত এণ্ট্ৰি কৰিবলৈ দিয়া হ'ব বেলেগ আপোনালোকে গাৰ্জেন কোনোবা বা অন্য মানুহ আপোনালোকে সোমাব নোৱাৰিব আৰু এইখন আহিছে প্ৰণাম যিটো প্ৰণাম কমিশ্যন আছে সেই প্ৰণাম কমিশ্যনৰ আণ্ডাৰত যিসকলে নিযুক্তি পাব তাৰ এখন লিষ্ট হয় এইখন লিষ্টটো আমি আপোনালোকৰ আগত দেখাই দিছোঁ ইন পাৰ্চুৱেঞ্চ অফ দ্য কমিউনিকেশ্যন ৰিচিভ ফ্ৰম ফিনেন্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম এইটো আছে ডেটেড 19/5/2023 ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ডকুমেণ্ট ভেৰিফিকেশ্যন অফ কেণ্ডিডেট ছিলেক্টেড বাই দ্য ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট টু বি পষ্টেড ইন ডিফাৰেণ্ট কেটেগৰিজ অফ পোষ্ট আণ্ডাৰ দ্য প্ৰণাম কমিশ্যন ইজ চিডিউল এজ পাৰ দ্য ডিটেইল গিভেন বিলো 22 তাৰিখে আৰু 23 তাৰিখে অনুষ্ঠিত হ'ব 10:30 বজাৰ পৰা 4 বজালৈকে আবেলি ভেনুটো হ'ব দ্য প্ৰণাম কমিশ্যন হেমবৰুৱা ৰোড GAD বিল্ডিং 2nd ফ্ল'ৰ পাণবজাৰ গুৱাহাটী 1 কণ্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকক আৰু জুনিয়ৰ এছিষ্টেণ্ট ক্লাছ 3 এপ্লিকেশ্যন নাম্বাৰ চাওক 4গৰাকী ইয়াত মৰা হৈছে লিষ্টত পিয়ন ক্লাছ 4 চকীদাৰ ক্লাছ 4 এপ্লিকেশ্যন নাম্বাৰ আৰু ৰোল নাম্বাৰ মিলাই ল'ব এই 4গৰাকী প্ৰাৰ্থীয়ে আপোনালোকৰো ডকুমেণ্ট ভেৰিফিকেশ্যন আমি আগৰবিলাকত যিখিনি উল্লেখ কৰিছোঁ আপোনালোকে দেখিছে HSLC মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট
ডিপ্ল'মা যদি আছে কম্পিউটাৰ ডিপ্ল'মা কাষ্ট চাৰ্টিফিকেট অনলাইন এপ্লিকেশ্যন সকলো আপোনালোকে লৈ যাব এইখিনি ডকুমেণ্টখিনি পুনৰ আপোনালোকে চাই লওক স্ক্ৰীণত মই পঢ়ি নিদিওঁ আৰু যদি কিবা থাকে ভেনু ৱাইজ লিষ্ট অফ কেণ্ডিডেটছ উইল বি এভেইলেবল অফিচিয়েল ৱেবছাইটত প্ৰণাম কাৰোবাৰ যদি আৰু থাকি গৈছে আপোনালোকৰ আহি থাকিব আৰু আমি যদি পাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম এইটো আপোনালোকে টেনশ্যন নল'ব যি নিউজে আমি নাপাওঁ আগতীয়াকৈ আপোনালোকক লগত শ্বেয়াৰ কৰি থাকিম এইকেইখনেই আপোনালোকলৈ আজি ফিনেন্স ডিপাৰ্টমেণ্টৰ উল্লেখযোগ্য ন'টিছ লৈ আনিলোঁ আৰু যদি আমি কিবা লিষ্ট পাওঁ বা অন্যান্য আপোনালোকলৈ ন'টিছ পাওঁ লৈ আনিম গতিকে আৰু গুৰুত্বপূৰ্ণ কিছুমান ন'টিছ আপোনালোকৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগতীয়াকৈ খা খবৰসমূহ পাই থাকিবৰ বাবে চাকৰি প্ৰত্যাশী প্ৰাৰ্থী আছে যদি আমাৰ চেনেলটো তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ